আজি সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী ৰাজ্যজুৰি ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে গীতে মাতে সুঁৱৰিব ৰাজ্যবাসীয়ে জালুকবাৰী সমন্বয় তীৰ্থত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই কাৰ্যসূচী জিলা বিশেষে অনুষ্ঠিত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সুধাকণ্ঠৰ কিছু গীত পৰিবেশন কৰা হ'ব মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিবেশন কৰিব ৫,০০০ শিল্পীয়ে দীঘলী পুখুৰী পাৰতো আছুৱে পৰ্যলন কৰিব ১০,০০০ বন্তি আৰু আজি সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক যেহেতু আজি হৈছে সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী ২০১১ চনৰ আজিৰ দিনটোতে সকলো অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল আৰু পুৱাৰ ভাগৰ পৰা এনেধৰণে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ঠায়ে ঠায়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে সুধাকণ্ঠগৰাকী আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ ১৪টা বছৰ ভূপেন হাজৰিকা কায়িকভাৱে আমাৰ মাজত নাই যদিও আজীৱন থাকিব অসমীয়াৰ সত্তাত আৰু মৃত্যু বাৰ্ষিকী উপলক্ষে গীতে মাতে সুঁৱৰিব ৰাজ্যবাসীয়ে ডক্টৰ সুধাকণ্ঠক প্ৰতি বছৰে সমগ্ৰ ৰাজ্যত এনেধৰণে মৃত্যু বাৰ্ষিকী পালন কৰি অহা পৰিলক্ষিত হৈছে লগতে আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ প্ৰশাসনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে লগতে জালুকবাৰীত ডক্টৰ ভূপেন হাজৰিকাৰ সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আমি জালুকবাৰী সমাধি ক্ষেত্ৰৰ পৰা আপোনালোকক দেখুৱাইছো দৃশ্যাংশ বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৰাজ্য চৰকাৰৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এনেধৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সৰ্বধৰ্ম প্ৰাৰ্থনা ভূপেন্দ্ৰ সংগীত নৃত্যানুষ্ঠানৰো আয়োজন কৰা হৈছে লগতে লতাশিল খেলপথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু এইগৰাকী মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকা ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰিছিল আৰু শৈশৱৰ পৰাই নিজৰ ঘৰখনতে সংগীতৰ সৈতে জড়িত হৈ পৰিছিল ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী গায়ক সুৰকাৰ গীতিকাৰ লগতে সংগীত পৰিচালক আছিল তদুপৰি তেওঁ এগৰাকী চিত্ৰকৰ লেখক বিশ্ববিদ্যালয়ৰ শিক্ষক চলচ্চিত্ৰ পৰিচালক আৰু আলোচনী সম্পাদকো আছিল কিছু সময়ৰ কাৰণে তেওঁ সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম পশ্চিম বংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল আৰু ডক্টৰ হাজৰিকাক এগৰাকী বিশ্ব নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয় অসমীয়া বঙালী হিন্দী ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতৰ সংগীত ৰচনা কৰিছিল লগতে কণ্ঠদানো কৰিছিল বিকৰ সমস্যা লগতে আনুষংগিক বিভিন্ন জটিলতাত ভুগি থকাৰ পাছত সুধাকণ্ঠগৰাকীয়ে ২০১১ চনৰ আজিৰ দিনটোত ৫ নৱেম্বৰৰ দিনাই মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে আৰু মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ আৰু সেইগৰাকী মহান শিল্পীক আজি সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা পৰিলক্ষিত হৈছে গীতে মাতে সুঁৱৰিব আজি
শিল্পীগৰাকীক আমি দীঘলী পুখুৰী পাৰৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাম লতাশিলত কেনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে লগতে জালুকবাৰী সমাধি ক্ষেত্ৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে এনেধৰণে আজিৰ দিনটোত গীতে মাতে সুঁৱৰিব শিল্পীগৰাকীক মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এনেধৰণে 5 নৱেম্বৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হৈছে জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰাৰণ তুমি এটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক তুমি শহীদ হলা তুমি সূৰ্য হলা যি অসমলে প্ৰভাত আনিব তুমি শহীদ হলা তুমি ধুমুহা হলা জীৱৰ দৈছিলা হৈ ৰব তুমি অনাগত সংগ্ৰামী সৈন্যৰ আঁচনিৰ অস্ত্ৰ হলা ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক প্রতি মাতৃর প্রতি ভগিনীর প্রতি পিতৃর গৌরব ন্যায়র গান্ধীব ধারী অর্জুন পলাতক যত কৌরব লুহিতর বহমান পানিক তেজেরে অধিক বলিয়ান করিলা ভারতীর নুমলী জিক বসাবলে তুমি এত মৃত্যু বরিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক আৰু এনেধৰণে ডক্টৰ ভূপেন হাজৰিকাৰ ৪ৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যেটো আয়োজন কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা আমি আপোনালোকক পৰিৱেশসমূহ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এয়া হৈছে প্ৰভাতী ফেৰী বাহিৰ কৰিছে মংগলদৈৰ পৰা আমি সামগ্ৰী পৰিৱেশটো দেখুৱাইছোঁ ইউথ ক্লাব মংগলদৈ সহযোগত এনেধৰণে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উপলক্ষে প্ৰভাতী ফেৰী বাহিৰ কৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে মংগলদৈলৈ যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ উপস্থিত আছে গৌতম চহৰীয়া সুধাকণ্ঠবিহীনভাৱে অসমীয়া যেতিয়া পাৰ কৰিলে 14টাকৈ বছৰ আৰু আজি যি সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথি আৰু এই মুহূৰ্তত ৰাতিপুৱাৰ ভাগৰ যি মংগলদৈ পৰিৱেশ দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ আৰু এয়া হৈছে যি মংগলদৈৰ সুধাকণ্ঠৰ অনুৰাগ আৰু কেইবাটাও দল সংগঠন এইদৰে ওলাই আহি পুৱাৰ ভাগতে আচলতে সুধাকণ্ঠৰ কালজয়ী গীতসমূহ মুখৰিত কৰিছে মংগলদৈ চহৰ মোৰ সহযোগী পৰিৱেশ দেখুৱাইছে আলিঙ্গন করা ভীষ্মরূপী অজস্র বীরক জগাই নুতুলা কিয় সাগৰ সংগমত
আমাৰ লগত একাংশ অনুৰাগী আছে তেওঁলোকৰ পৰা জানিম কি ক'ব সুধাকণ্ঠবিহীনভাৱে আমি প্ৰায় 14টা বছৰ সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুদিন আজিৰ দিনটো আমি সমগ্ৰ অসমবাসীয়ে আজিৰ দিনটো উদযাপন কৰিছোঁ এইবুলি অসম চৰকাৰেও তেখেতৰ জন্ম শতবৰ্ষ উদযাপন কৰিছে ইয়াৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মহোদয়ে অনুষ্ঠানটো আৰম্ভ কৰিছিল ভূপেন দাবিহীন 14টা বছৰ আচলতে এজন মানুহে জীৱনকালত যিমানখিনি সৃষ্টি কৰি থৈ গ'ল সেই সৃষ্টিখিনিয়ে আচলতে জাতিটোক জীয়াই ৰাখিব যদি আমি সেই সৃষ্টিখিনি সংৰক্ষণ কৰোঁ নৱপ্ৰজন্মৰ মাজত যদি আমি সেই সৃষ্টিখিনি জীয়াই ৰাখিবলৈ যত্ন কৰোঁ সিঁচি দিবলৈ যত্ন কৰোঁ প্ৰত্যেকটো প্ৰেক্ষাপটত ভূপেন হাজৰিকাদেৱে গীত লিখিছে প্ৰেমৰ গান দেশপ্ৰেমৰ গান জাতীয় প্ৰেমৰ গান ৰাজনৈতিক ক্ষেত্ৰৰ গান প্ৰতিটো ক্ষেত্ৰত গান লিখিছে আৰু গানেৰেই জাতিটোক তেখেতে সকীয়াই থৈ গৈছে আমি কি কৰা উচিত কি কৰা অনুচিত আমি সেইভাৱে থাকিলেই হ'ব ভূপেন হাজৰিকাদেৱৰ পদাংক অনুকৰণ কৰি তেখেতৰ সৃষ্টিৰাজিক আমি বুকুত লৈ অনাগত দিনত অসমীয়া জাতি আগবাঢ়িলে বিশ্বৰ বুকুৰ পৰা কেতিয়াও অসমীয়া জাতিটো হেৰাই নাযায় আমি আজি পুৱাৰ ভাগত এইদৰে ওলাই আহিছিলোঁ এই বছৰটোৱে আচলতে আমাৰ কাৰণে কিছু জটিল বৰ জটিল বছৰ আচলতে আমি এই বছৰতে আমাৰ হিয়াৰা মথু জুবিন গাৰ্গক হেৰুৱাইছোঁ মঙলদৈবাসীয়ে হেৰুৱাইছোঁ হেমন্ত দত্তদেৱক দীপক শৰ্মাদেৱৰ নিচিনা এগৰাকী বাঁহী বাদকক হেৰুৱাইছোঁ সৈয়দ ছাদুল্লাৰ দৰে এগৰাকী বিশিষ্ট ব্যক্তিক আমি হেৰুৱাইছোঁ আচলতে অসমবাসী 2025 বৰ্ষটো যেন এটা হেৰুৱাৰ বছৰ আমি এনেকৈয়ে ভাবিছোঁ আচলতে আৰু এই মহান ব্যক্তিকেইগৰাকীক তেওঁলোকৰ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব পাৰিলে তেওঁলোক জীয়াই থাকিব অসমৰ জনমানসত 2026 বৰ্ষটোত যাতে আমি কাকো আৰু এনেকুৱা মনীষীক হেৰুৱাব লগা নহয় আমি তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এইদৰে পুৱাৰ ভাগতে আচলতে যি অনুৰাগীসকল ওলাই আহিছে যদিও এই পুৱাৰ ভাগতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত গাই এইদৰে ওলাইছে তথাপিও যেন সকলোৰে মনত কিছু দুখ আছে কাৰণ ধাৰাবাহিকভাৱে আমি কোনো নহয় কোনো এজন শিল্পীক আচলতে আমি হেৰুৱাই আছোঁ খুব কম সময়ৰ ভিতৰতে তাৰপিছতো কিন্তু এইসকল শিল্পী এইসকল লোকৰ আচলতে যি সৃষ্টিক সদায় আচলতে অনুৰাগীসকলৰ বা অসমবাসীসকলে অসমীয়াৰ মাজত জীয়াই ৰখাৰ ক্ষেত্ৰত এইদৰে আমি ওলাই আহিব লাগিব আমাৰ লগত প্ৰাক্তন বিধায়কগৰাকী আছে মঙলদৈৰ কি ক'ব এই মুহূৰ্তত আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি পুণ্যতিথি আজি মঙলদৈত আমি প্ৰত্যেক বছৰ আয়োজন কৰি আহিছোঁ তেওঁৰ জন্মদিন মৃত্যুদিন আজি ইউথ ক্লাব মানুহে মানুহৰ বাবে আৰু আমাৰ যি ভূপেন হাজৰিকা স্মৃতি সমিতি আছে গোটেই কেইবাটাও সংগঠনে আজি তেখেতৰ এই মৃত্যুদিনটোতে আমি আজি এটা তেখেতৰ গীতসমূহেৰে এটা প্ৰভাত ফেৰী আয়োজন কৰা হৈছে আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱক আমি জীয়াই ৰাখিব লাগিব তেখেতৰ গীতসমূহ জীয়াই ৰাখিব লাগিব আৰু এইখিনিতে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ ভূপেনদাৰ 100 বছৰ যিটো জন্ম জয়ন্তী 1 বছৰীয়া হিচাপে যিটো পালন কৰিছে 100 টকীয়া মুদ্ৰা ভাৰতবৰ্ষৰ হাতে হাতে গৈছে এতিয়া তেখেতৰ আধাৰত কিতাপ তেখেতৰ জীৱনীৰ ওপৰত কিতাপ ইতিমধ্যে প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আজি মৃত্যুতিথিত প্ৰতিখন জিলাত 5000 শিল্পীয়ে মানুহৰ বাবে গীতটো পৰিৱেশন কৰিব আৰু এবছৰীয়া যিটো তেখেতৰ জন্ম জয়ন্তী ইমান সুন্দৰকৈ পালন কৰিছে আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাৰণে আজি আমি অসমীয়া ভাৰতবৰ্ষৰ বুকুত জিলিকিবলৈ সক্ষম হৈছোঁ কাৰণ হয় গৌতম চহৰীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে বিশ্ব বৰেণ্য শিল্পীগৰাকীক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মংগলদৈতো স্মৰণ কৰা হৈছে মংগলদৈ ইউথ ক্লাব আশাৰ আলোক মানুহে মানুহৰ বাবে আৰু সাংস্কৃতিক মহাসভা মংগলদৈৰ উদ্যোগত পুৱাৰ ভাগত এনেধৰণে প্ৰভাত ফেৰী উলিওৱা হয় আৰু ইয়াৰ দৃশ্য আমি দেখুৱাইছোঁ জালুকবাৰীৰ পৰা মানুহে মানুহৰ বাবে সেই কালজয়ী গীতটো পৰিৱেশন কৰিছে